কৃষ্ণ জয় গুরু শংকৰ। আজন্মৰ সেৱাস্থলী উপবিষ্ট হোৱা ভক্তপ্ৰাণ বাবা মনুষ্য যুৱক যুৱতী আৰু কণ মইনা মনুসকল, আপোনালোক সভাপতিয়ে কৃপালকে দি থকা চৰণ যুগললৈ আমি সৰ্বপ্ৰথমে সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ ৰত্নাৱলী ঘোষাই মাধৱ মাননীয় আজি প্ৰতিযোগিতা সভাৰ সঞ্চালক প্ৰভু, প্ৰমুখ্যে বিচাৰক মণ্ডলী, আপোনালোকে আজি বোধগম্য নিশ্চয় হৈছে আজি বক্তৃতাৰ বাবে নিৰ্বাচন কৰি দিয়া 4টা বিষয়ৰ ভিতৰত আমি কোনটো বিষয়ে দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ আপোনালোকে হয়তো এই গীতৰ কলিয়ে অনুমান কৰিব পাৰিছে নিশ্চয়। সঞ্চালক প্ৰভু, বিচাৰক মণ্ডলী, আজি আমি নামঘোষাৰ সাংগীতিক মূল্য এই বিষয়টিতে দুআষাৰ মাত্ৰ আগবঢ়াবলৈ মাইক্ৰফোনৰ সন্মুখত থিয় হৈছোঁ। সেই বাবাই সমস্ত আমাক নিৰ্ধাৰণ কৰি দিয়া নামঘোষাৰ সাংগীতিক মূল্যৰ বিষয়ে আমি ক'বলৈ যোৱা আগমুহূৰ্তত আমি জানিব লাগিব প্ৰকৃতাৰ্থত নামঘোষাৰ বিষয়ে। নামঘোষানো কি? সেই বাবাই সমস্ত নামঘোষা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য বহাৰপুৰ মহাপুৰুষ মাধৱদেৱৰ অসমীয়া সাহিত্যলৈ এক অনবদ্য অৱদান। এই নামঘোষাত 1000টা পদ সংযোজন হৈ আছে বাবে নামঘোষাক হাজাৰী ঘোষা বুলিও কোৱা হয়। নামঘোষাত অসমীয়া জাতীয় সাহিত্যৰ গীতা উপনিষদৰ দৰে প্ৰধান স্থান দখল কৰি আহিছে। অৰ্থাৎ এই নামঘোষা এখন অসমীয়া জাতিৰ মহাপুৰুষ মাধৱদেৱৰ অসমীয়া জাতিৰ বাবে অনন্য অৱদান বুলি ক'ব পাৰে। এই নামঘোষা কৃষ্ণৰ স্মৃতি, আত্মলঘিমা আৰু কৃষ্ণ নামৰ মাহাত্ম্য এই 3টা প্ৰবাহৰ ধাৰা প্ৰবাহিত হৈ মহাপুৰুষে পৰম আনন্দ সাগৰত প্ৰবাহমান হৈছে। আৰু সেইবাবে এই নামঘোষা শাস্ত্ৰভাগী মহাপুৰুষজনাৰ মহাপ্ৰস্থানী গীত বুলিও ক'ব পাৰি। নামঘোষা মহাপুৰুষ মাধৱদেৱৰ ভেলাঘৰখনত থকা সময়ত জীৱনৰ অন্তিম চোৱাকালত ৰচিত হৈছে। নামঘোষাৰ 4টি ছন্দ, দুৰৈ ছন্দ, পদছন্দ, ছবি ছন্দ, এই 4টি ছন্দৰ সমাৱেশে 4 ৰসৰ সমাৱেশ হৈছে। নামঘোষাৰ জৰিয়তে আমাৰ 4টি ৰসৰ সমাৱেশ হোৱা যায়। নামঘোষাই ৰসময় ভকতি, মাধৱ পুৰুষে ৰসময় ভকতিৰ জৰিয়তে ৰসময় ভকতি উদৰাচলত অভিভূত হৈ দাস্য ভাৱৰ অন্তৰাচলত তেওঁ
গতি কৰিছে। নামঘোষাৰ সাংগীতিক মূল্য বুলি ক'বলৈ গ'লে আচলতে আমি নামঘোষাখনক একোটা প্ৰতিটো শ্লোকে একোটা সিদ্ধান্ত বুলি আমাৰ জীৱনৰ এটা সিদ্ধান্ত বুলি আমি মানিব পাৰোঁ। খুব সুন্দৰভাৱে 4টি ছন্দত তেওঁ 4ডোখৰ ইমান সুন্দৰ সমাহাৰ দিছে আৰু ৰসময় ভগৱতীকে তেওঁ প্ৰধানত স্থান দিছে। মহাপুৰুষ মাধৱদেৱৰ নামঘোষাই অসমীয়া জাতি হিচাপে পৰিচয় দিবলৈও সক্ষম হৈছে। সেই নামঘোষাৰ সাংগীতিক মূল্য ইমান কম সময়ৰ ভিতৰতে প্ৰয়োজন কৰিব নোৱাৰে। আমি কেৱল মাত্ৰ আপোনালোকক নিৰ্ধাৰিত সময়ত দুআষাৰ মাত্ৰ কৈ ইমানতে আমাৰ ক'ব লগা বক্তৃতা সামৰণি মাৰিছোঁ বুলি আহ্বান জনাইছোঁ, ঘোষণা কৰিছোঁ। আৰু আপোনালোকক এই দুআষাৰ বাক্য ক'বলৈ যাওঁতে কায়মন বাক্যে তথ্যদস্যুভাৱে আমি আগবাঢ়োতে যি অপৰাধ হৈছে সৰ্ব অপৰাধ আপোনালোকৰ কৃপাৰূপে শিক্ষা চৰণ জীৱনলৈ মাৰ্জনা বিচাৰি পুনৰবাৰ অপৰাধ ভঞ্জনৰ বাবে সেৱা কৰিছোঁ। মই